কালি একটা পেশেন্ট আমার মরে গেছে বরপেটার পরা আমি রাস্তা পোৱা নাই পেশেন্টটো আমার মরে গেছে 3টা ল'ৰা ছোৱালী থৈ কেনে কোনে পালিব 3টা ল'ৰা ছোৱালী আমার বুঢ়া মানুহ নিব পাৰা নাই আপোনালোকে আমাক চবে কৈছে আহি কেনে ৰাস্তাটো দিব আমাক ৰাস্তাটো কোনেও নিদিয়ে কালি আমার পেশেন্টটো আহি কেনে মৰি গৈছে আহি কেনে আমি ৰাস্তাৰ কাৰণে আমি আনিব পাৰা নাই এম্বুলেন্সো সোমাব নোৱাৰে কোনো এটা গাড়ী সোমাব নোৱাৰে কোনো এটা পিলপিলি সোমাব নোৱাৰে ঠেলা দি নিম যে আমি ঠেলাটো সোমাব নোৱাৰে এনেকুৱা অৱস্থা আমাৰ জালকাৰা ঠেকাগাঁৱত এনেকুৱা অৱস্থা হৈছে চৰকাৰে কিয় আমাৰ ফালে নাচায় চৰকাৰে আমাৰ ফালে চাব লাগিব নাচালে সেইটো কথাটো বেয়া হ'ব চৰকাৰে কিয় নাচায় এমএলএ কিয় নাচায় সব দলে আহি কেনে কৈছে আমাক ৰাস্তা কৰি দিব আমাক ঘৰ বাৰী ভাল কৰি দিব আমাৰ সুবিধা কৰি দিব আজি 3টা 4টা ল'ৰা ছোৱালী আমি স্কুলত দিছোঁ ৰাস্তাৰ কাৰণে যাব পৰা নাই বৰষুণ বতৰ দিলে ঘৰৰ পৰা ওলাব পৰা নাই দলংটো ভাঙা আছে একো সুবিধা ইলেকশ্যন হৈ গৈছে কোনো আহি কেনে আমাৰ ইফালে নাচায় সব পাহৰি গৈছে আমাৰ পেচেণ্ট মৰি আছে আমাৰ গাঁৱৰ মানুহ মৰি আছে একো নকৰে চৰকাৰে কিয় এনেকুৱা কৰি আছে চৰকাৰৰ ফালৰ পৰা আমাক ন্যায় লাগে আমাৰ ৰাস্তা কৰি দিব লাগে চৰকাৰৰ পৰা আমাক আৰু একো নালাগে যিয়ে নহওক আমাৰ এই অঞ্চলখন ঠেকাগাঁও জালকাৰা বুলি কয় আমাৰ ইয়াতে এটা ক্লাব আছিল এনজিঅ' আছিল তাতে এটা আমি ফাংচন পাতিছিলোঁ তেতিয়া এমএল মহোদয় আছিল অহাৰ পিছত আমাক আশা দিলে এইবাৰ তোমাক জিঅ' বেগৰ বান্ধিম ৰাস্তাখন কৰি দিম এনেকৈ কয় তাৰ লগত যিগিলা কৰ্মকৰ্তা আছে তেখেতেও আমাক আশা দিয়ে কয়াকুছিৰ বজাৰত আমি গ'লে চাহঘৰত যাই কিনে আড্ডা চাড্ডা মাৰি আমি কওঁ ভাই তোমাৰ ভৰিত ধৰিছোঁ আমাৰ ৰাস্তাখিনি কৰি দিয়া হয়তো ঠিকাদাৰবিলাকে হাতে ভৰি ধৰোঁ সেনেদৰে ৰাস্তাত দিম বুলি কৈ আজি 10টা বছৰ পাৰ হৈ গ'ল 15 বছৰত ভৰি দিলাক তেখেতে ৰাস্তাটো দিয়া নাই ৰাস্তাৰ কাৰণে আমাৰ ল'ৰা ছোৱালী স্কুলত যাব নোৱাৰে ৰাস্তাৰ কাৰণে আমি গাড়ী এটা চলাব নোৱাৰোঁ ৰাস্তাৰ কাৰণে আমাৰ ইয়াতে মানুহ এজন মৰিয়ে গ'ল তাৰ যি অৱস্থা আমি মৰা মানুহটো ঘৰত আনি কেনে আমি ৰাস্তাৰ কাৰণে আনিব পৰা নাই বেলেগৰ ঘৰত ৰাখি আমি ধোৱা পাগলা কৰি তাৰপিছত আমাৰ হেৰি ধৰ্মটো আমাৰ যিটো নিয়ম নীতিটো তাতে ৰাখিব লাগে এই অৱস্থা এমএলএ মহোদয় ইমান আশা দি আমাক কিমান দিন ল'ব আৰু কিমান আৰু আগবাঢ়ি যাব দিব খালি দিয়ে যে আশা দিম আমি আশা দিম তোমাক ৰাস্তাৰ লগত দিম তুমি এইবাৰ আমাৰ একবাৰ চাই কওঁতে আজিলৈকে 10 বছৰ পাৰ হৈ গ'ল কি ভাবে কি নাভাবে আমি একো নোৱাৰোঁ বেলেগ এটা পাৰ্টিত গ'লেও আৰু তাৰো শাস্তি হয় তুমি যাতে কি আছে আমাৰ লগত থাকা আমাৰ লগত দিম তমুক দিম এনেকৈ কৈ খালি আশাই দি থাকে আৰু কিমান দিন আশা দি থাকিব আমি ক'ব নোৱাৰোঁ আপোনালোকে আহিছে চাওক ৰাস্তাখিনিৰ অৱস্থা আমাৰ গাড়ী চলাচল পাব নাই ল'ৰা ছোৱালী স্কুলত যাব পৰা নাই যেনেকুৱা অৱস্থাত আমি ইয়াতে বসবাস কৰি আছোঁ তাতকৈ আমি মৰি যোৱাই ভাল আমাৰ এই এনেকৈ এমএলএ আৰু নেক্সটবাৰ যাতে নাহে আমি এইটোৱে আমাৰ আশাবাদী আপোনালোকৰ ওচৰত যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221